Hello guys, welcome back to my channel. আৰু আজি হল কৃষ্ণ জন্মাষ্টমী। তো সকলোকে মোৰ ফালৰ পৰা কৃষ্ণ জন্মাষ্টমী বহুত শুভেচ্ছা ৰাখিল। আৰু আজি আমি গৈ আছো কৃষ্ণ জন্মাষ্টমী উপলক্ষে সৰ্বগত থকা গৰখীয়া থানলৈ। তাতে বোলে আজিৰ দিনটোত বহুত বেছি মানুহ হয়। আমি আজি গৈ আছো, আপোনালোকক দুখাবলৈ চেষ্টা কৰিম যিমান পাৰো। আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু এইফালে একদম কলা হৈ আহি আছে, ছাগে বৰষুণ আহিব, কিন্তু ৰ'দ বৰষুণ নেওচি আমি আজি যাবলৈ ওলাইছো সৰ্বগলৈ। তো আপোনালোকে চাই থাকিব শেষলৈকে, বহুত বেছি মজা পাব আৰু ৰাধাকণ নিম চাগে, তো চাই থাকিব গম পাব। আৰু গাইজ ফাইনেলি ওলালো দিয়ক সৰ্বগলৈ বুলি। আৰু চিপ বৰষুণ আহি আছে, তথাপি মানে বৰষুণক নেওচি হ'লেও গৈ আছো আজি সৰ্বগলৈ। চাই থাকক ভিডিঅ', আৰু কোনে কোনে যাম অলপ পিছত গম পাব। আৰু এইখিনি আমি গৈ আছো চাইকেল লৈ, তাৰপিছত চাইকেলখিনি অলপ আগত থৈ তাৰপিছত আমি গৈ আছো বাছত। আৰু বন্ধু দুজন আহি আছে, এই দুজনে আছিল। আৰু ইমান লেট কৰিলে, বহুত টাইমৰ পৰা ৰখি আছো। জলদি চাওক আৰু অলপ চিধাও। আৰু ইয়াৰ অৱস্থা বহুত বেছি গৰম দিছে। আৰু মানে এতিয়া গৈ আছো আৰু আমি তিনিজনে দিয়ক। আৰু এতিয়া আমি আমাৰ চাইকেলবোৰ থলো, আৰু এইফালে আহিব বৰপেটাৰ বাছ। আৰু বৰপেটাৰ বাছ আহিলে বৰপেটাৰ বাছত উঠি গৈ আছো সৰ্বগলৈ। তো গাইজ ফাইনেলি আহি পালো সৰ্বগ। আৰু বাছৰ পৰা নামিলো, আৰু এইখিনি খোজকাঢ়ি যাম। কিমান দূৰ আছে নাজানো, বাট খোজকাঢ়ি যাম। আৰু চাই থাকো এতিয়া বহুত বেছি আজি মানে ৰাধা আহিছে। আৰু আমাৰ ৰাধাও আজি বিচাৰি পাওঁ নে নাপাওঁ নাজানো দিয়ক। তো এতিয়া গৈ আছো, এইখিনি অলপমান বেছি দূৰ নাজানো, বাট গাড়ী লোৱা নাই। আৰু যিহেতু আমি আগতে আহিছিলোঁ, চাইকেল লৈ আহিছিলোঁ, গম নাপাওঁ কিমান দূৰ সোমাব লাগে। এতিয়া গৈ আছো, খোজকাঢ়িয়ে গৈ আছো। আৰু এইখন হ'ল ফাৰ্ষ্ট গেট, আৰু চাগে আগত দুখন না তিনিখন পাম। আৰু গৈছে আমাৰ চেণ্ডেলযোৰ মানে ইয়াতে থলোঁ, আৰু এই দোকানৰ পৰা মানে এতিয়া কিবা মানে লৈ যাওঁ ভিতৰত। আৰু গৈছে এই দোকানখনৰ পৰা এখন থালি ল'লোঁ, আৰু ইয়াতে থৈ দিছোঁ চেণ্ডেলবোৰ। আৰু এতিয়া গৈ আছোঁ মানে মন্দিৰৰ ভিতৰলৈ, এই আগত আছে মন্দিৰ। আৰু চাওকচোন গাইজ, এইখনে হ'ল মেইন গেটখন। আৰু কিমান মানুহ হৈছে, অ' ভাই। এতিয়া আমি গৈ আছোঁ বেলেগ এটা ৰাস্তাৰে। আৰু গাইজ ইয়াতে এইখন মানুহ ঘৰত সোমাইছিলোঁ, সোমাই ভৰি হাত ধুই কেনে এতিয়া গৈ আছোঁ। ইমান বেছি মানুহ হৈছে নে কি ক'ম। আৰু চাওঁ কেনেকৈ যোৱা যায়। চাওক বহুত যিহেতু ভিৰ, ইফালে যিহেতু বহুত ভিৰ লাগিছে, আমি ইয়াতে চাকিবোৰ জ্বলাম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ক'ত যোৱা যায়, কি কৰা যায়। আৰু গাইজ চাওকচোন ইয়াত কিমান ভিৰ, কিমান মানুহ, অ' মাই গড। গামোচা বান্ধিবলৈ কাৰণে ইমান ভিৰ। আৰু গাইজ এতিয়া আহিছোঁ আমি গামোচা বান্ধিবলৈ। আৰু এইফালে ৰাজীৱে বান্ধি আছে, আৰু এইফালে মালতীবাই বান্ধি আছে, আৰু এতিয়া আমি বান্ধি। আৰু ইয়াত বহুত বেছি গামোচা, মানে কি ক'ম, বহুত বেছি। আৰু ইয়াত চাওকচোন কিমান গামোচা আছে, অকল এইখিনিয়ে নহয়, আৰু এইফালে মানে গোটেই গাছ ডালেই গোটেই গামোচা। আৰু গাইজ ফাইনেলি গামোচাটো বান্ধিলোঁ। ইয়াত গামোচা বান্ধিলে মানে মনৰ আশাবোৰ পূৰণ হয়, তাই গামোচা বান্ধিলোঁ। আৰু ইয়াতে আৰু এবাৰ আহিছিলোঁ, তেতিয়া ইমান বেছি মানুহ নাছিল, আৰু আজি একদম বহুত বেছি মানুহ। আৰু শ্ৰীকৃষ্ণৰ যিটো হিষ্টৰী আছিল, সেই হিষ্টৰীটো এনেকৈ এই মেইন মন্দিৰৰ পিছফালে এনেকৈ সজাই তোলা হৈছে। চাওক এনেকৈ মূৰ্তিবোৰ বনাই দিছে এনেকৈ। আৰু এইফালে গাইছে এটা শিৱ মন্দিৰ, আৰু ইয়াতো মানুহ পুৰা ভিৰ, মানে যোনফাল দিয়ে গৈ আছে সেইফাল দিয়ে মানুহ, বা ইমান মানুহ হৈছে মানে কি কম পাইছে। এইটোৱে হ'ল মানে মেইন মন্দিৰটো, মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। আৰু এইটোৱে হ'ল মানে মেইন মন্দিৰটো। আৰু ইফালে আহি গ'ল মুন্না ভাই। ইমান দেৰি কি হ'ল? তো মানে কাম আছিল ৰাতিপুৱাত, তাৰপিছত এনেকৈ দেৰিকৈ আহিলোঁ। আৰু ময়ো ঘৰত দেৰি থৈ আহিছোঁ, ঘৰতে থৈ আহিছা। আৰু এতিয়া মুন্নাক লৈ গৈ আছোঁ ভিতৰলৈ। আৰু আমিও মানে ফুৰিলোঁ যিহেতু, কিন্তু মানে ভিডিঅ' কৰা ইমানো ভালকৈ কৰিব পৰা নাই, মানে যিহেতু বহুত বেছি মানুহ। আৰু চাওকচোন কিমান বিলাক গামোচা আছে এই বটগছডালত। চাওক যোনফাল দি আছে সেইফাল দিয়ে গামোচা, অকল গামোচাই। চাওক গোটেই গামোচা কিমান হৈছে, চাওক একদম মাটিত লাগি গৈছে। কিমানৰ সপোন তাতে বান্ধি ৰৈছে, কিমানৰ সপোন বান্ধি ৰৈছে তাতে, কাৰণে মানে পানীটোৱে হেলি পৰিছে, মাটিত লাগি গৈছে গামোচাবোৰ। আৰু যিহেতু নয়ন দা আহিল, সেইকাৰণে মানে মুন্নাক তাহাঁতৰ লগত আৰু ঘূৰিব। আৰু এতিয়া আমি আৰু ঘৰত যাম। আৰু যিহেতু নয়ন দাৰ ভিতৰত গ'লে কাৰণে নয়ন দাহঁতৰ লগত আৰু ভিডিঅ' নকৰোঁ,
আৰু এতিয়া আৰু বাই বাই কেতিয়াবা নিশ্চয় লগ পাম আৰু নিশ্চয় বাই বাই আৰু গাইজ যিহেতু বহুত বেছি ভোক লাগিছে এতিয়া খাব আহিছোঁ মা ৰেষ্টুৰেণ্ট এই হোটেলখনত খাব আহিছোঁ আৰু গাইজ আমি আনিব গ'লোঁ ইফালে পৰঠা আনিব গ'লোঁ আৰু ইয়াৰ এইবোৰ পৰঠাই নে ৰুটিয়ে একো ধৰিবই পৰা নাই পৰঠা আনে ৰুটি কি ক'ম আৰু আমি খাম এইখিনি আৰু